কালি আৰু পৰহিৰ দিনাখন ইয়াতে আমাৰ সৰ্বসাধাৰণ ৰাইজে এই প্ৰদৰ্শনীখন চাব পাৰিব। আজি মই এটা পেভিলিয়ন চালোঁ, এদিনত গোটেইকেইটা চোৱা সম্ভৱ নহয়। অহাকালি মই আহি বাকীকেইটা পেভিলিয়ন চাবৰ কাৰণে যত্ন কৰিম। আৰু ইয়াতে যদি আপোনালোকে দেখা পায়, ইয়াত অসমৰ ষ্টাৰ্টআপ, অসমৰ বৃহৎ উদ্যোগ, MSME, ফৰেষ্ট প্ৰডাকশ্যন, আত্মসহায়ক গোটৰ প্ৰডাকশ্যন, গোটেই আমি স্পেক্ট্ৰামটোকে ইয়াত ৰাখিছোঁ। বিশেষকৈ মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিম যে তেখেতসকলে আহি এই প্ৰদৰ্শনীখন চাব লাগে। আমাৰ অসমৰ বিষয়ে আমি বহুত কথা বুজিব পাৰিম। যিখিনি মই দেখিছোঁ সেইখিনিয়ে যিমানটো টুইট কৰিছোঁ, তাতকৈ কিবা যদি আছে মই গম পোৱা নাই। অহাকালি আপোনালোকৰ লগত যেতিয়া আমি কথা পাতিম তেতিয়া পাম। কিন্তু মই ভাবোঁ 500-600 কোটিৰ কিবা ডিফাৰেঞ্চ হ'লে হ'ব, মেক্সিমাম নহয়। আৰু মই ভাবোঁ অহা 2-3 মাহলৈকে আমি আৰু নতুন প্ৰপ'জেল পাই থাকিম। এতিয়া আমাৰ কাম আছে, এতিয়া আচল কাম হ'ব যে মাটি ক'ত দিম, ইনচেণ্টিভ কেনেকৈ দিম। এতিয়াতো MOUৰ পিছত এতিয়া আচল আলোচনা এতিয়াহে আৰম্ভ হ'ব। গতিকে সেই প্ৰক্ৰিয়াখিনি সম্পূৰ্ণ কৰাটোৱে ডাঙৰ কথা। স্যাৰ, ষ্টাৰ্টআপ আৰু MSME ক্ষেত্ৰত যদি আমি কওঁ, আমি দেখিছোঁ বহুত নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী ওলাই আহিছে, খুব ইন'ভেটিভ তেওঁলোকৰ। আমাৰ অসমত ষ্টাৰ্টআপ খুব ধুনীয়াকৈ এটা নতুন মুভমেণ্ট আৰম্ভ হৈছে। সেইকাৰণে এইবাৰ আমি এটা সুকীয়া ডিপাৰ্টমেণ্ট ৰাখিছোঁ। বাজেটতো এইবাৰ আমি ভাল পইচা ৰাখিম যাতে ষ্টাৰ্টআপটোক আমি আগুৱাই লৈ যাব পাৰোঁ। IIT গুৱাহাটী হওক, আমাৰ নিজৰ ষ্টাৰ্টআপ হওক, আমাৰ বায়'টেকনলজি পাৰ্কৰ ইনকিউবেশ্যন হওক, বহুতবোৰ কাম হৈছে ষ্টাৰ্টআপত। বিশেষকৈ অসমীয়া ডেকা ল'ৰাখিনিয়ে বহুত ভাল ভাল আইডিয়া লৈ ওলাই আহিছে। চৰকাৰেও সহায় কৰিব আৰু অকণমান এনেকুৱা ধৰণৰ প্ৰদৰ্শনীৰ জৰিয়তে আমি তেওঁলোকক এক্সপ'জ কৰিলে আৰু তেওঁলোকে আগুৱাই যাব পাৰিব। দক্ষিণ কোৰিয়া চৰকাৰৰ লগতো আমাৰ এটা আলোচনা হৈ আছে, অসমৰ ষ্টাৰ্টআপ ইনকিউবেশ্যন চেণ্টাৰৰ লগত তেওঁলোকক প্ৰত্যক্ষভাৱে টাই আপ কৰাই দিয়া। সেইটো যদি আমাৰ হৈ যায় তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালী বহুত আগবাঢ়িব। কালি আৰু পৰহিৰ দিনাখন ইয়াতে আমাৰ সৰ্বসাধাৰণ ৰাইজে এই প্ৰদৰ্শনীখন চাব পাৰিব। আজি মই এটা পেভিলিয়ন চালোঁ, এদিনত গোটেইকেইটা চোৱা সম্ভৱ নহয়। অহাকালি মই আহি বাকীকেইটা পেভিলিয়ন চাবৰ কাৰণে যত্ন কৰিম। আৰু ইয়াতে যদি আপোনালোকে দেখা পায়, ইয়াত অসমৰ ষ্টাৰ্টআপ, অসমৰ বৃহৎ উদ্যোগ, MSME, ফৰেষ্ট প্ৰডাকশ্যন, আত্মসহায়ক গোটৰ প্ৰডাকশ্যন, গোটেই আমি স্পেক্ট্ৰামটোকে ইয়াত ৰাখিছোঁ। বিশেষকৈ মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিম যে তেখেতসকলে আহি এই প্ৰদৰ্শনীখন চাব লাগে। আমাৰ অসমৰ বিষয়ে আমি বহুত কথা বুজিব পাৰিম। যিখিনি মই দেখিছোঁ সেইখিনিয়ে যিমানটো টুইট কৰিছোঁ, তাতকৈ কিবা যদি আছে মই গম পোৱা নাই। অহাকালি আপোনালোকৰ লগত যেতিয়া আমি কথা পাতিম তেতিয়া পাম। কিন্তু মই ভাবোঁ 500-600 কোটিৰ কিবা ডিফাৰেঞ্চ হ'লে হ'ব, মেক্সিমাম নহয়। আৰু মই ভাবোঁ অহা 2-3 মাহলৈকে আমি আৰু নতুন প্ৰপ'জেল পাই থাকিম। এতিয়া আমাৰ কাম আছে, এতিয়া আচল কাম হ'ব যে মাটি ক'ত দিম, ইনচেণ্টিভ কেনেকৈ দিম। এতিয়াতো MOUৰ পিছত এতিয়া আচল আলোচনা এতিয়াহে আৰম্ভ হ'ব। গতিকে সেই প্ৰক্ৰিয়াখিনি সম্পূৰ্ণ কৰাটোৱে ডাঙৰ কথা। স্যাৰ, ষ্টাৰ্টআপ আৰু MSME ক্ষেত্ৰত যদি আমি কওঁ, আমি দেখিছোঁ বহুত নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী ওলাই আহিছে, খুব ইন'ভেটিভ তেওঁলোকৰ। আমাৰ অসমত ষ্টাৰ্টআপ খুব ধুনীয়াকৈ এটা নতুন মুভমেণ্ট আৰম্ভ হৈছে। সেইকাৰণে এইবাৰ আমি এটা সুকীয়া ডিপাৰ্টমেণ্ট ৰাখিছোঁ। বাজেটতো এইবাৰ আমি ভাল পইচা ৰাখিম যাতে ষ্টাৰ্টআপটোক আমি আগুৱাই লৈ যাব পাৰোঁ। IIT গুৱাহাটী হওক, আমাৰ নিজৰ ষ্টাৰ্টআপ হওক, আমাৰ বায়'টেকনলজি পাৰ্কৰ ইনকিউবেশ্যন হওক, বহুতবোৰ কাম হৈছে ষ্টাৰ্টআপত। বিশেষকৈ অসমীয়া ডেকা ল'ৰাখিনিয়ে বহুত ভাল ভাল আইডিয়া লৈ ওলাই আহিছে। চৰকাৰেও সহায় কৰিব আৰু অকণমান এনেকুৱা ধৰণৰ প্ৰদৰ্শনীৰ জৰিয়তে আমি তেওঁলোকক এক্সপ'জ কৰিলে আৰু তেওঁলোকে আগুৱাই যাব পাৰিব। দক্ষিণ কোৰিয়া চৰকাৰৰ লগতো আমাৰ এটা আলোচনা হৈ আছে, অসমৰ ষ্টাৰ্টআপ ইনকিউবেশ্যন চেণ্টাৰৰ লগত তেওঁলোকক প্ৰত্যক্ষভাৱে টাই আপ কৰাই দিয়া। সেইটো যদি আমাৰ হৈ যায় তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালী বহুত আগবাঢ়িব।